যথেষ্ট ভাবুকি আহিছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে কেবল অপাৰেটৰসকলে ব্যৱহাৰ কৰা বিদ্যুতৰ খুঁটাৰ ভাড়াৰ উচ্চ হাৰ নিৰ্ধাৰণ কৰি বিপদত পেলাইছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেবল অপাৰেটৰসকলক। ৰাজ্যৰ কেবল অপাৰেটৰসকলক গভীৰ সংকটৰ মুখলৈ ঠেলি দিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে। শক্তি বিতৰণ কোম্পানী লিমিটেডে কেবল অপাৰেটৰসকলৰ পৰা আদায় কৰিব খুজিছে উচ্চ হাৰৰ মাচুল। প্ৰতিটো বিদ্যুতৰ খুঁটাৰ বাবদ মাহিলী 25 টকা। 15 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই নিৰিখ। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এনে কঠোৰ সিদ্ধান্তই স্বাভাৱিকতে ৰাজ্যৰ কেবল অপাৰেটৰসকলক বিবুদ্ধিত পেলাইছে। সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। যদি 25 টাকাকে আমি দিব লাগে, আমাৰ বন্ধ কৰা ছাড়া কোনো উপায় নাই, কাৰণ আমি বহুত টেক্স দিব লাগে, সার্ভিস টেক্স দিব লাগে, এন্টাৰটেইনমেন্ট টেক্স দিব লাগে। ইলেক্ট্ৰিচিটি আমাৰ কেবল অপাৰেটৰবিলাকৰ ওপৰত যি 25 টকীয়া মাচুল ধাৰ্য কৰিছে, এইটো সম্পূৰ্ণ অন্যায় হৈছে। অনলি কেবলের থেকে এক্সট্রা কিছু পয়সার দাবি করা হয়, এই যে 25 টাকা করে পার পোল, এটা তো আমাদের পক্ষে সম্ভব? অসম্ভব ব্যাপার, অসম্ভব ব্যাপার। এই ব্যৱসায়টো আমি কেনেকৈ গঢ়ি উঠিছোঁ এইটো আমিহে অকল উপলব্ধি কৰিব পাৰোঁ, কেবল অপাৰেটৰবিলাকে আৰু কেবল অপাৰেটৰৰ লগত জড়িত কৰ্মচাৰীবিলাকে। কাৰণ ইয়াত চৰকাৰে এটকাও আমাক সহায় আগবঢ়া নাই আজিলৈকে। প্ৰতিটো খুঁটাৰ বাবদ মাহিলী 25 টকা। শক্তি বিতৰণ কোম্পানী লিমিটেডে ধাৰ্য কৰা এই নিৰিখ যে অতি বেছি হৈছে তাত কাৰো সন্দেহ নাই। চালুকীয়া কেবল ব্যৱসায়ীসকলে এই হাৰত শক্তি বিতৰণ কোম্পানীক মাচুল দিব লাগিলে অচিৰেই বন্ধ হৈ যাব তেওঁলোকৰ ব্যৱসায়। আজি যদি এই 25 টকা মাচুলৰ বাবদ আমাৰ যিটো খৰচা আহিব, সেইটো যদি আমি গ্ৰাহকৰ ওপৰত ঠেলি দিওঁ, তেন্তে আমাৰ গ্ৰাহকবিলাকে আমাৰ কেবল কানেকশ্যন নোলোৱাকে সিহঁতে ডিছ টিভি কানেকশ্যন লৈ ল'ব। হয়, এইটো ঠিক কথা। তেওঁলোকক আমি খুঁটা ইউজ কৰি আছোঁ, আমাৰ পচিবল নহয় আমি যে পোষ্ট প্ৰতি কিনে আমি বিজনেছ কৰি আছোঁ। যিটো চাৰ্জ বিচাৰিম বুলি ভাবিছোঁ, সেইটো চাৰ্জ হ'লে আমি আমাৰ কাষ্টমাৰখিনিক আমি পইচা বঢ়াই ল'ব লাগিব, আৰু বঢ়াই ল'বলৈ যাওঁতে হয়তো বহুত কাষ্টমাৰে আমাৰ কেবল কাটি দিব। কেবলৰ যোগেৰে উপভোক্তাক ছেটেলাইট টেলিভিছনৰ সেৱা আগবঢ়োৱা ব্যৱসায়টোৰ লগত ৰাজ্যৰ বহুসংখ্যক উদ্যোগী, ব্যৱসায়ী তথা কৰ্মচাৰী জড়িত হাজাৰোধিক পৰিয়াল। হঠাৎ শক্তি বিতৰণ কোম্পানী লিমিটেডে কেবল অপাৰেটৰসকলৰ ওপৰত বিদ্যুতৰ খুঁটাৰ ভাড়াৰ নামত জাপি দিব খোজা উচ্চ হাৰৰ নিৰিখে কেবল ব্যৱসায়ৰ লগত জড়িত পৰিয়ালসমূহকে ঠেলি দিছে সংকটৰ মুখলৈ। টোটেল 150খন ফেমিলি মোৰ এইবাৰ চলি আছে। আৰু তেনেকৈ ভাবিলে মই গোটেই সমগ্ৰ অসমত কমচে কম 5000 ফেমিলি এই কেবল বিজনেছৰ পৰা চলি আছে। আমি দেখিছোঁ আমাৰ ভৱিষ্যত তেনেকৈ যদি তেওঁ প্ৰেছাৰ দি আমাৰ ভৱিষ্যত আমাৰ আন্ধাৰৰ ৰাস্তালৈ গৈ আছে। আমাৰতো ইয়াতে আনএমপ্লয়ড লোৱা বহুত ল'ৰা ছোৱালী আছে, যিখিনি এইটো কৰিয়ে খাই আছে। গোটেই অসমত সৰু সৰু নিবনুৱা ল'ৰাবিলাক সংস্থাপন হৈছে কেবল অপাৰেটৰৰ আণ্ডাৰত, সেইবিলাক চব বন্ধ হৈ যাব আৰু নিবনুৱাবিলাক বৃদ্ধি পাব। আমি সকলোবোৰ বেকাৰ ল'ৰা, আমি কিবা এটা কৰি আমাৰ জীৱিকা নিৰ্বাহ কৰি আছোঁ, আৰু ACBক আমিতো দিম বুলি 2008 চনতে তেওঁলোকক আমি কৈছোঁ, কিন্তু তেওঁলোকে 25 ৰুপিজ এটা বহুত ডাঙৰ এমাউণ্ট এটা আমাক বিচাৰি আছে। সৰ্বোপৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সংবাদ মাধ্যমত বিদ্যুতৰ খুঁটাৰ ভাড়া সম্পৰ্কে প্ৰকাশ কৰা বিজ্ঞাপনেও সৃষ্টি কৰিছে বিভ্ৰান্তিৰ। ৰাজ্যৰ কেবল অপাৰেটৰসকলে টেলিভিছন চেনেলসমূহৰ পৰা ধন লৈ ব্যৱসায় চলাই বুলি চলোৱা প্ৰচাৰ বিভ্ৰান্তিমূলক। কেবল অপাৰেটৰে চেনেলৰ পৰা ধন নলয়। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিদ্যুৎ বিতৰণ ব্যৱস্থাত শৃংখলা অনাৰ নামত কেবল অপাৰেটৰসকলক সংকটৰ গৰাহলৈ ঠেলি পঠিওৱাটো নিঃসন্দেহে অবাঞ্ছনীয়। ব্যুৰ' ৰিপৰ্ট, DY 365।